যোৰহাটৰ সুসন্তান বিশিষ্ট সমাজসেৱক তথা অসম সত্ৰ মহাসভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ভৱগোস্বামী দেউলৈ ৰেৱত চন্দ্ৰ মহন্ত স্মাৰক জীৱনজোৰা সাধনাপত্ৰ প্ৰধান নগাঁও জিলা সত্ৰ মহাসভাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ একান্ত আগ্ৰহত বিগত 2000 চনৰ 15 নৱেম্বৰত অসমৰ সত্ৰীয়া সংস্কৃতি লাভ কৰিছিল ৰাষ্ট্ৰীয় স্বীকৃতি। উক্ত স্বীকৃতিৰ ৰূপালী জয়ন্তী বৰ্ষ হিচাপে নগাঁও জিলা সত্ৰ মহাসভাৰ উদ্যোগত পুৰণি গুদাম কৰালীগাঁৱত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় সত্ৰীয়া সংস্কৃতি দিৱস। পুৱা ভাগৰিৰ পৰা অসম সত্ৰ মহাসভাৰ ধ্বজা উত্তোলন পৰৱৰ্তী সময়ত ডক্টৰ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰ শ্ৰদ্ধা জ্ঞাপনৰ লগতে জুবিন গাৰ্গৰ প্ৰিয় বৃক্ষ নাহৰ গছৰ পুলি ৰোপণ কৰে অসম সত্ৰ মহাসভাৰ বিষয়ববীয়াসকলে। আনহাতে যোৰহাটৰ সুসন্তান বিশিষ্ট সমাজসেৱক তথা অসম সত্ৰ মহাসভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ভৱগোস্বামীক অনুষ্ঠানৰ তৰফৰ পৰা এখন চেলেং, গামোচা, এটি স্মাৰক, এখন গ্ৰন্থ সম্বৰ্ধনা পত্ৰ আৰু নগদ 20,000 টকাৰ সৈতে প্ৰদান কৰা হয় ৰেৱত চন্দ্ৰ মহন্ত স্মাৰক জীৱনজোৰা সাধনা বঁটা। নগাঁও জিলা সত্ৰ মহাসভাৰ উদ্যোগত অনুষ্ঠিত সত্ৰীয়া সংস্কৃতি দিৱসৰ বৰ্ণাঢ্য কাৰ্যখনিকাত বৰগীত, কৃষ্ণ নৃত্য, সত্ৰীয়া নৃত্যকে ধৰি বিভিন্ন কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰা হয়। নগাঁৱৰ পৰা বিভূতি পৰা প্ৰতিবেদন বতৰবা লাইভ। এই মুহূৰ্তত মই এই বঁটা গ্ৰহণ কৰি মই অভিভূত হৈছোঁ। অভিভূত হোৱাৰ কাৰণ এটাই যে সত্ৰ মহাসভাৰ লগত জড়িত হৈ যিখিনি কাম মই কৰিলোঁ সেইখিনি বিশেষ স্বীকৃতি পাবলগীয়া কাম মই কৰিছোঁ বুলি মই নিজে ভবা নাই। কিন্তু তেখেতসকলে এই এজন মহান ব্যক্তি ৰেৱত মহন্তৰ বিষয়ে মই জানো। ৰেৱত মহন্তদেৱে অকল সত্ৰীয়া সংস্কৃতিত থকা নহয়, তেখেতৰ বিভিন্ন প্ৰতিভা আছে আৰু বিশেষকৈ সাহিত্য সংস্কৃতি দুইটা আছে। সাহিত্য সভাৰ লগতো তেখেত জড়িত, সাংস্কৃতিক দিশতো তেখেত জড়িত। কেইবাখনো গ্ৰন্থ, মূল্যৱান গ্ৰন্থ তেখেতে প্ৰকাশ কৰি গৈছে। চৰকাৰী বিষয়া হিচাপেও তেখেত এজন দক্ষ বিষয়া আছিল আৰু এইসকলৰ সেই সত্ৰ মহাসভাৰ বিষয়বব থাকোঁতেও মই তেখেতৰ বিষয়ে জানো। আৰু এই এটা বঁটা যিহেতুকে তেখেতলে নগাঁও জিলা সাহিত্য সত্ৰ মহাসভাই এই বঁটাটি প্ৰদানৰ বাবে ব্যৱস্থা মোক জনালে মই এইটো বিমুখ কৰাৰ অধিকাৰ মোৰ নাই বা শক্তিও নাই। মই আজি বৰ আগ্ৰহেৰে আহিছোঁ আৰু বৰ কৃতজ্ঞ চিত্তে এই মহান এটা অৱদান তেখেতসকলৰ গোটেই তেখেতক জীৱিত ৰাখিবৰ বাবে তেখেতৰ কৰ্মৰাজি জীয়াই ৰাখিব জনমানসত জীয়াই ৰাখিবৰ কাৰণে যি ব্যৱস্থা পৰিয়ালবৰ্গই বিশেষকৈ কৰিছে এইটো বৰ আদৰণীয় হৈছে। অনুপ্ৰেৰণা পাবলগীয়া সকলোৱে। এই গতিকে সেই বঁটাটি মই কৃতজ্ঞ চিত্তে গ্ৰহণ কৰিছোঁ। যদিও মই নিজকে যোগ্য বুলি নাভাবোঁ, তথাপিও মই কৃতজ্ঞ চিত্তে তেখেতৰ মই মৰম চেনেহ নগাঁও জিলা হিচাপে গ্ৰহণ কৰিছোঁ আৰু আশা কৰোঁ যে অসম সত্ৰ মহাসভাই নগাঁও জিলাকে প্ৰমুখ কৰি সকলোৱে তেখেতৰ যিটো মহান চিন্তা আছিল এই ৰেৱত চন্দ্ৰ মহন্তদেৱৰ এই বিশেষকৈ সত্ৰীয়া সমাজখনক আগবঢ়াই নিবৰ বাবে আৰু বিশেষকৈ দুজনা গুৰুৰ মহাপুৰুষ মাধৱদেৱ শংকৰদেৱৰ যি বাণী দি থৈ গ'ল বা আগৰ ঋষিমুনিসকলে এই জাতিটোৰ উত্তৰণৰভাৱে যিখিনি দি থৈ গ'ল সেইখিনি যদি আমি প্ৰণালীবদ্ধভাৱে শিক্ষা গ্ৰহণ কৰি বা সেইখিনি প্ৰচাৰ কৰি
আৰু আজিৰ এই যিটো অৱস্থা হৈছে দেশৰ, বিশেষকৈ সকলোৱে অৰ্থ ওপৰত লাৰিত হোৱা এটা দিশত যাতে সেইখিনি আমি আগবঢ়াই নিব পাৰোঁ। সত্ৰ মহাসভাই তেখেতৰ প্ৰেৰণাত যে আগবাঢ়ি যাব পাৰে, আমি এইখিনিকে আন্তৰিকতাৰে কামনা কৰিছোঁ। আৰু পৰিয়ালবৰ্গৰ যি সদিচ্ছা, সেই পৰিয়ালবৰ্গৰ সদিচ্ছা পূৰ্ণ কৰি তেখেতৰ জীয়াই ৰাখক, ৰেৱত চন্দ্ৰ মহন্তক যে জীৱিত কৰি ৰাখিব পাৰে, এই মই আন্তৰিকতা